বিশিষ্ট চিকিৎসক তথা অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ডাক্তৰ প্ৰাণজিৎ প্ৰাণ বৰুৱাৰ উপন্যাস ভৰ দুপৰৰ ৰ'দ আৰু ছাঁ উন্মোচন খানাপাৰাৰ হোটেল পেলেচিয়ত উন্মোচন কৰা হয় গ্ৰন্থখন ৰেখা প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে উন্মোচনী অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকে শিশু সাহিত্যিক ঋষিকেশ গোস্বামী চিকিৎসক প্ৰীতম বৰঠাকুৰৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ভৰ দুপৰৰ ৰ'দ আৰু ছাঁ ক'বলৈ গ'লে কিছু ৰহন আছে কিন্তু সম্পূৰ্ণ মোৰ আত্মজীৱনীমূলক তেতিয়া মই ৮০-৯০ দশকত MBBS পাছ কৰি পেলাই MD কৰি আছিলোঁ সেই সময়ত পোৱা ঘাট প্ৰতিঘাত আৰু সেইখিনি কেনেকৈ অতিক্ৰম কৰিলোঁ তাৰপিছত ধৰ্মীয় সংকীৰ্ণতা আৰু প্ৰশাসনিক বিভ্ৰান্তিৰ কাৰণে যিখিনি মই অসুবিধা অনুভৱ কৰিছিলোঁ যিখিনি মই ত্যাগ কৰিবলগীয়া হৈছিল আৰু যিখিনি মই যুঁজি জীৱনটো আগবঢ়াই নিবলৈ শিকিলোঁ সেই কথাখিনিকে মই মোৰ এই কিতাপত লিপিবদ্ধ কৰিছোঁ।